আৰু শিলচৰৰ ইটখলাৰ দৃশ্য মই দেখাই আছো। শিলচৰ ইটখলাত হৈছে মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব'ৰ বাহন আৰু এনেদৰে দৃশ্য আচলতে দেখিবলৈ পোৱা গৈছে। শিলচৰৰ দৃশ্য এয়া লোকে লোকাৰণ্য হৈ পৰিছে। শিলচৰ চহৰৰ যি ৰাজপথ ইটখলাৰ ৰাজপথৰ দৃশ্য মই দেখাই আছো। এই মুহূৰ্তত বিজেপি কৰ্মী সমৰ্থকসকল ৰাজপথলৈ ওলাই আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ৰোড শ্ব'ত সাথ দিবলৈ শিলচৰৰ যিগৰাকী বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰয় আৰু লগতে উদাৰবন বিজেপি প্ৰাৰ্থী ৰাজদীপ গোৱালা আৰু লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী কৌশিক ৰয় লগত লৈ মুখ্যমন্ত্ৰী এনেদৰে তেওঁৰ ৰোড শ্ব'ৰ যি ফুলসজ্জাৰ সুসজ্জিত যিখন বাহন, এই ফুল সজ্জিত বাহনখন লৈ মুখ্যমন্ত্ৰী ৰোড শ্ব' আগবাঢ়ি আছে। শিলচৰ ইটখলাৰ পইণ্টৰ দৃশ্য মই দেখাই আছো। এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰিছে শিলচৰ ৰাজপথ আৰু দৃশ্য মই দেখাই আছো কেনেদৰে লোকে লোকাৰণ্য। লাহে লাহে বাহনখন সুসজ্জিত যিখন বাহনত মুখ্যমন্ত্ৰীৰ আচলতে এই যি ৰোড শ্ব' লাহে লাহে দৃশ্য মই দেখাই আছো শিলচৰ চহৰৰ ইটখলাৰ দৃশ্য। আৰু এই যি ৰোড শ্ব' আচলতে ৰাংগিৰখালীৰ যি পইণ্ট আছে শিলচৰ পইণ্টলৈকে আগবাঢ়িব আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সৈতে এক মুহূৰ্তত আচলতে মুখ্যমন্ত্ৰীক চুবলৈ, মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ এনেদৰে বিজেপি কৰ্মী সমৰ্থকসকলক ওলাই আহিছে। লোকে লোকাৰণ্য হৈ পৰিছে শিলচৰৰ আৰু মই এই মুহূৰ্তত ইটখলাৰ পৰা দৃশ্য মই দেখুৱালোঁ আৰু ইটখলাত এনেদৰে দেখিবলৈ পোৱা গৈছে। ওপৰৰ পৰা যিসমূহ আচলতে আৱাসিক যিসমূহ বহুতলীয়া ভৱন আছে, এই ভৱনৰ পৰা যিসকল বাসিন্দা আছে, বাসিন্দাসকলে মুখ্যমন্ত্ৰীৰ সুসজ্জিত বাহনক আচলতে মুখ্যমন্ত্ৰীক উদ্দেশ্যে ফুল বৰষুণ আচলতে পুষ্প বৰষুণ ক'বলৈ গ'লে এনেদৰে নিক্ষেপ কৰি আছে। আৰু দৃশ্য মই শিলচৰ চহৰৰ দৃশ্য দেখাই আছো। শিলচৰ মুখ্যমন্ত্ৰীৰ যি কাৰ্যসূচী আজি ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে। বৰাক উপত্যকাত মেৰাথন প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ কৰ্মী সমৰ্থকসকলৰ উদ্দেশ্যেৰে। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ যি বাহন ইটখলা পইণ্টৰ যি কাছাৰ শিলচৰ জিলা বিজেপিৰ যি কাৰ্যালয়ৰ ওচৰত আহি পাইছে আৰু বাহন এই মুহূৰ্তত বিজেপিৰ শিলচৰ যিসকল শীৰ্ষ আছে, বৰ্তমান যিগৰাকী বিধায়ক দীপায়ন চক্ৰৱৰ্তী সহ শিলচৰ, উদাৰবন আৰু লক্ষীপুৰৰ যিসকল প্ৰাৰ্থীসকলক লগত লৈ মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰোড শ্ব' আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত ৰোড শ্ব' যি নিৰ্দিষ্ট ঠাই অৰ্থাৎ ৰাংগিৰখালীৰ উদ্দেশ্যে ৰাওনা হৈছে। আবেলিৰ সময়ত শিলচৰত আজি জীৱন যাত্ৰা ক'বলৈ গ'লে বন্ধ কৰি দিয়া হৈছে, অৰ্থাৎ বাহন চলাচল সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব' আৰম্ভ হৈছে। ৰোড শ্ব' বিপুল লোকে লোকাৰণ্য ক'বলৈ গ'লে এই কৰ্মী সমৰ্থকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ বাহন আগবাঢ়ি আছে। আৰু আজি ৰাতিপুৱাৰ পৰা মুখ্যমন্ত্ৰী বৰাক উপত্যকাত মেৰাথন প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থীসকলৰ সৈতে। এই মুহূৰ্তত মই দৃশ্য দেখাই আছো আৰু মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব' এই মুহূৰ্ত আগবাঢ়ি আছে। মই সামগ্ৰিক দৃশ্য ইটখলাৰ পৰা দৃশ্যসমূহ দেখাই আছো। হৈছে মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' আৰু শিলচৰ ইটখলা পইণ্টত আহি পাইছে মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'। মই মুখ্যমন্ত্ৰীৰ বাহনত আছো আৰু মুখ্যমন্ত্ৰীৰ যি সুসজ্জিত বাহনখন লাহে লাহে আগবাঢ়ি আছে নিৰ্দিষ্ট ঠাইলৈ। মুখ্যমন্ত্ৰীৰ সৈতে মোৰ সৈতে আছে মই ছাৰ, আপোনাৰ ৰোড শ্ব' আৰু এই যি ৰোড শ্ব' ৰাজনীতি ক্ষেত্ৰখনত এই ৰোড শ্ব'খনতে কয় হিমন্ত মেজিক। কথাত আছে যে হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে এনেদৰে ৰোড শ্ব' কৰিলে, যিদিনা ৰোড শ্ব' কৰে বিৰোধীৰ এসপ্তাহৰ প্ৰচাৰ তছনছ হৈ যায়। আপুনি কি ভাবে ছাৰ? শিলচৰ ইজ লাইক ছেকেণ্ড হোম ফৰ মি। শিলচৰৰ মানুহে মোক বহুত মৰম কৰে আৰু মই ভাবোঁ যে এইবাৰ ডক্টৰ ৰাজদীপ ৰয় আৰু ৰাজদীপ গোৱালা দুইটাই 50,000 ভোটত জিকিব। শিলচৰ আৰু উদাৰবন দুটা
লক্ষীপুৰত ইতিমধ্যে কথা হ'ল। লক্ষীপুৰত কোনো কণ্টেষ্ট নাই। মই অকণমান খোলাখুলি বাকী কনষ্টিটুৱেঞ্চি কথা পাতিলোঁ আপোনাৰ লগত। কাটিগড়া কি হ'ব? যিহেতু কাটিগড়া বহুত ভোটত জিকিম, কমলাকক লৈ বহুত বহুত ভোটত জিকিম। উত্তৰ কৰিমগঞ্জটো কি হ'ব ছাৰ? ফাইট হ'ব, বাট উই কেন উইন। এটা কথা ছাৰ, যে যোৱাবাৰ আপুনি যেতিয়া শিলচৰত আহিছিল তেতিয়া কৈছিল যে 10টাৰ পৰা 11টাকৈ কেন্দ্ৰ এইবাৰ বিজেপি জিকিব বুলি। এই কেইদিনৰ ভিতৰত কিবা চেঞ্জ হৈছেনে? 9 to 11। যিসকল মুছলিম অধ্যুষিত যিসমূহ মুছলিম মানুহ, কিমান মুছলিম মানুহ ইয়াত আহিছে? চ' যথেষ্ট সংখ্যক সঁহাৰি জনাইছে। শিলচৰৰ মুছলিম মানুহ আজি কিমান আহিছে? চ' মুছলিমেও আমাক ছাপোৰ্ট কৰি আছে। আৰু যথেষ্ট ব্যস্ততা। এয়াই হৈছে আচলতে মুখ্যমন্ত্ৰীৰ যি প্ৰচাৰ, মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব' এয়াই হৈছে। এনেদৰে লোকাৰণ্য হৈ পৰিছে প্ৰাৰ্থীসকলক লৈ লোকাৰণ্য। এয়া মুখ্যমন্ত্ৰী আচলতে ওপৰলৈ আগবাঢ়িবলৈ বিচাৰিছে। আৰু আমিও মুখ্যমন্ত্ৰীৰ যি সুসজ্জিত বাহনখনত আছোঁ। আৰু এই মুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আমি গ্ৰহণ কৰিলোঁ। আৰু এয়া হৈছে আচলতে মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব'। এনেদৰে মই এটা কথা মুখ্যমন্ত্ৰীক সুধিছিলোঁ যে এই যি ৰোড শ্ব' এয়াই মুখ্যমন্ত্ৰী হিমন্ত বুলি কয় ৰাজনৈতিক ক্ষেত্ৰখনত। কাৰণ মুখ্যমন্ত্ৰী এনেদৰে যি ৰোড শ্ব' কৰাৰ পাছতে আচলতে দেখিবলৈ পোৱা যায় বিৰোধীৰ যি প্ৰচাৰ অভিযান, তাকে প্ৰচাৰ অভিযান আচলতে ক'বলৈ গ'লে তছনছ হৈ যায় বুলি ৰাজনৈতিক মহলে দাবী কৰে। আৰু মই এই কথাটো কৈছিলোঁ, মুখ্যমন্ত্ৰীয়ে এগ্ৰী কৰিছে আচলতে। আৰু এয়াই হৈছে আচলতে আজিৰ দৃশ্য, শিলচৰ চহৰৰ দৃশ্য মই দেখালোঁ। এই মুহূৰ্তত শিলচৰ চহৰত দেখিবলৈ পোৱা গৈছিল, এনেদৰে দেখিবলৈ পোৱা গৈছে লোকাৰণ্য। যিগৰাকী বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰয়ৰ সৈতে ৰাজদীপ ৰয়ৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ চলাইছে। আৰু মুখ্যমন্ত্ৰীৰ প্ৰচাৰত যি ৰোড শ্ব' দেখিবলৈ পোৱা গৈছিল লোকাৰণ্য। ইয়াৰ দৃশ্য বিপুলে দেখাই আছে, বিপুল কেমেৰাত বিপুল আছে, বিপুলে সামগ্ৰিক দৃশ্য দেখাই আছে। আৰু এয়া হৈছে দৃশ্য। মই আন এটা মন্তব্য ল'ম, অকণমান মন্তব্য ল'ম। এয়া হৈছে দীপায়ন চক্ৰৱৰ্তী। আৰু দীপায়ন চক্ৰৱৰ্তী এইবাৰৰ বিধায়ক আছিল, কিন্তু তেওঁ প্ৰাৰ্থিত্ব গ্ৰহণ লাভ নকৰিলে। কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে এগৰাকী নিষ্ঠাবান কৰ্মীৰ নিচিনা এনেদৰে আচলতে তেওঁ দিনে নিশাই কাম কৰি আছে, দিনে নিশাই প্ৰাৰ্থীৰ প্ৰচাৰ চলাই আছে। দাদা, আপুনি কিন্তু এটা নিষ্ঠাবান কৰ্মীৰ পৰিচয় দিছে। আজিও আপোনাক দেখিবলৈ পোৱা গৈছে যথেষ্ট ব্যস্ততা। কি দেখিছে এনেকুৱা জনসমৰ্থন? ভাৰতীয় জনতা পাৰ্টিৰ সকল কাৰ্যকৰ্তা নিষ্ঠাবান হয় আৰু দলৰ আগত ব্যক্তি ডাঙৰ নহয় আৰু দলৰ আগত ৰাষ্ট্ৰ ডাঙৰ হয়। এইটো মন্ত্ৰী লৈ আমি কাম কৰি আছোঁ। আজি জনসমুদ্ৰ এইটো অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক্ৰেজ, অকল ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ ডেভেলপমেণ্টৰ ক্ৰেজ। আমি ভাবোঁ যে আমাৰ উদাৰবন সমষ্টিৰ ৰাজদীপ গোৱালা ডাঙৰীয়া আৰু শিলচৰৰ ডক্টৰ ৰাজদীপ ৰায় ডাঙৰীয়া, তেওঁলোকে দুজনে বিপুল ভোটত জয়ী হ'ব। মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকৰ কাৰণে জনসাধাৰণৰ আশীৰ্বাদ বিচাৰিব আহিছে। আপোনাৰ 5 বছৰ শিলচৰ চহৰত যথেষ্ট কাম হৈছে, যথেষ্ট পৰিচ্ছন্ন হৈছে বুলি আপোনাৰ বিৰোধী দাবী কৰে। এই ক্ষেত্ৰত আজিৰ যি বিজেপিৰ জনসমৰ্থন, এই কথা আপোনাৰ অকণমান ভূমিকা আছেনে বুলি ভাবেনে আপুনি? চাওক, আজিৰ যিটো ৰেলী, এইটো ৰেলীৰ ইনচাৰ্জ মই হওঁ। আৰু 20,000 মানুহ উদাৰবন সমষ্টিৰ পৰা আৰু 30,000 মানুহ আমাৰ শিলচৰ বিধানসভা সমষ্টিৰ পৰা আমি আগতেই কৈ দিছোঁ যে মানুহবিলাক ওলাব। এতিয়া দেখা পালোঁ যে ক্ৰাউড মানে 1 লক্ষৰ ওপৰত মানুহ গোটেই মিছিলত লগ পাব। আৰু শিলচৰৰ যে ডেভেলপমেণ্ট, এই ডেভেলপমেণ্টৰ কাৰণে বস্তুতপক্ষে আজিৰ যে মানুহৰ উৎসাহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হৈ আছে। এয়া আছিল দীপায়ন চক্ৰৱৰ্তী। আৰু এনেদৰে আমি এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰীৰ যি সুসজ্জিত বাহন, যিখন বাহনে মুখ্যমন্ত্ৰী ৰোড শ্ব' কৰি আছে, সেইখন বাহনত আছোঁ। আৰু বাহনৰ পৰা সামগ্ৰিক দৃশ্য ভিডিঅ' জাৰ্ণালিষ্ট বিপুলে দেখাই আছে কেনেদৰে লোকাৰণ্য হৈ পৰিছে। এই যিসকল আচলতে বিজেপি কৰ্মকৰ্তা আৰু বিজেপি কৰ্মী সমৰ্থকসকলে এনেদৰে দেখিবলৈ পোৱা গৈছে যথেষ্ট লোকাৰণ্য, যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। এনেদৰে যিসমূহ ৰাস্তাৰ দুই কাষত যিসমূহ আৱাসিক ভৱন আছে, আৱাসিক ভৱনৰ পৰা যিসকল বাসিন্দাসকলে দেখিবলৈ পোৱা গৈছে এনেদৰে পুষ্প বৰ্ষণ কৰি আছে মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে। আৰু এই দৃশ্য মই শিলচৰ চহৰৰ দৃশ্য মই দেখুৱাইছোঁ। শিলচৰৰ যি ইটকলা পইণ্ট, এই ইটকলা পইণ্টৰ দৃশ্য মই এই মুহূৰ্তত দেখাই আছোঁ। এনেদৰে লোকাৰণ্য হৈ পৰিছে। মুখ্যমন্ত্ৰীক এবাৰ আচলতে চুবলৈ যিসকল কৰ্মী সমৰ্থক আছে, কৰ্মী সমৰ্থকসকলে যথেষ্ট চেষ্টা অব্যাহত ৰাখিছে। আৰু মুখ্যমন্ত্ৰীৰ এই যি ৰোড শ্ব', এই ৰোড শ্ব' আচলতে এনেদৰে শিলচৰত ক'বলৈ গ'লে যোৱা বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে কৰিছিল। আৰু সেই সময়ত দেখিবলৈ পোৱা গৈছিল আচলতে মুখ্যমন্ত্ৰীৰ এই ৰোড শ্ব'ৰ পাছতে
আচলতে ৰোড শ্ব'ৰ দেখিবলৈ পোৱা গৈছে লোকেল কাৰণত আজি দেখিবলৈ পোৱা গৈছে ক'বলৈ গ'লে এই যি কালচাৰ এই যি দৃশ্য এনেদৰে ৰোড শ্ব'ৰ দৃশ্য আগতে আমি উত্তৰ প্ৰদেশ দিল্লী বা মহাৰাষ্ট্ৰৰ নিচিনা যি ডাঙৰ ডাঙৰ চিটি আছে চিটিত দেখিবলৈ পাইছিলোঁ কিন্তু আজিৰ এই দৃশ্য আচলতে হিমন্ত বিশ্ব শৰ্মাই অসমত আৰম্ভ কৰিছে আৰু এনেদৰে অসমৰ প্ৰতিখন চহৰত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ এই যি ৰোড শ্ব' দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য মই শিলচৰ চহৰৰ পৰা দেখাইছোঁ শিলচৰ চহৰত এই মুহূৰ্তত লোকাৰণ্য হৈ পৰিছে বিজেপি কৰ্মী সমৰ্থকসকলে ওলাই আহিছে আৰু মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব' আচলতে বাহনৰ সুসজ্জিত যিখন বাহনৰ তালে তালে এনেদৰে আচলতে বাহনৰ লগতে এনেদৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে আৰু এনেদৰে এই মুহূৰ্তত কেইবা কিলোমিটাৰ আচলতে প্ৰায় 2 কিলোমিটাৰ হ'ব শিলচৰ চহৰৰ 2 কিলোমিটাৰ পথ অতিক্ৰম কৰিছে আৰু যি ৰোড শ্ব' এই মুহূৰ্তত আচলতে শিলচৰ চহৰৰ যি ৰাংগিৰখাৰী অঞ্চল আছে এই ৰাংগিৰখাৰী পইণ্টলৈকে যাব আৰু পইণ্টলৈকে এনেদৰে যি দৃশ্য এই দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া হৈছে শিলচৰ চহৰৰ দৃশ্য শিলচৰ চহৰৰ ইটখলা ক্ৰছ কৰি আমি এতিয়া এই মুহূৰ্তত কেপিটেল পইণ্টত আহি উপস্থিত হ'লোঁ আৰু কেপিটেল পইণ্টত দেখিবলৈ পোৱা গৈছে এনেদৰে লোকাৰণ্য ঘণ্টাৰ পাছত ঘণ্টা বিজেপি কৰ্মী সমৰ্থকসকলে মুখ্যমন্ত্ৰীৰ কাৰণে অপেক্ষা কৰি আছিল পশৰ ৰোটতো দেখিবলৈ পোৱা গৈছিল শিলচৰৰ ৰাজপথত যিসকল বিজেপি কৰ্মীসকল আছিল কৰ্মীসকলে অপেক্ষা কৰি আছিল আৰু সিহঁত মুখ্যমন্ত্ৰীয়ে মেৰাথন যি প্ৰচাৰ অভিযান হাইলাকান্দি কাটিগড়া বৰগলা আছিল এইসমূহ প্ৰচাৰ অভিযান আজি প্ৰচাৰ সভা শেষ কৰি মুখ্যমন্ত্ৰী আহি এই মুহূৰ্তত উপস্থিত হৈছে শিলচৰত আৰু শিলচৰত পূৰ্ব নিৰ্ধাৰিত যি ৰোড শ্ব' আছিল ৰোড শ্ব' মুখ্যমন্ত্ৰী এই মুহূৰ্তত আগবাঢ়ি আছে লোকাৰণ্য হৈ পৰিছে চহৰৰ ৰাজপথ মই পূৰ্বতে উল্লেখ কৰিছিলোঁ যে এই যিসমূহ দৃশ্য এই দৃশ্যসমূহ আমি পূৰ্বতে উত্তৰ প্ৰদেশ দিল্লী বা মহাৰাষ্ট্ৰৰ নিচিনা ডাঙৰ যিসমূহ চিটি আছে চহৰসমূহ দেখিবলৈ পাইছিলোঁ ৰাজনৈতিক নেতাসকলে কেনেদৰে ৰোড শ্ব' কৰে কিন্তু শিলচৰ বা অসমত এনেদৰে আচলতে দৃশ্য প্ৰায় দেখিবলৈ নাছিলোঁ কিন্তু আজিৰ দৃশ্য এয়া হৈছে মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' আৰু এই যি ৰোড শ্ব' এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কেৰিশ্মা বুলি সকলোৱে দাবী কৰে বিশেষকৈ বিজেপিৰ যিসকল বা ৰাজনৈতিক মহলে দাবী কৰি থাকে আৰু এই দৃশ্য শিলচৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এনেদৰে লোকাৰণ্য বিজেপিৰ যিগৰাকী প্ৰাৰ্থী ডক্টৰ ৰাজদীপ ৰয় প্ৰাক্তন সাংসদ আৰু এই ৰাজদীপ ৰয় প্ৰাৰ্থী এই বছৰ শিলচৰৰ আৰু শিলচৰৰ ৰাজদীপ ৰয়ৰ সমৰ্থনত মুখ্যমন্ত্ৰীয়ে এনেদৰে ৰোড শ্ব' ষ্টাৰ্ট কৰিছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব' কেপিটেল পইণ্টত আহি পাইছে মুখ্যমন্ত্ৰীৰ যি সুসজ্জিত বাহন এই বাহনত দেখিবলৈ পোৱা গৈছে উদাৰবন্দৰ যিগৰাকী বিজেপি প্ৰাৰ্থী ৰাজদীপ গোৱালা আৰু লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী কৌশিক ৰয়ক দেখিবলৈ পাইছোঁ আৰু মন্ত্ৰী কৌশিক ৰয় ৰাজদীপ গোৱালা আৰু ৰাজদীপ ৰয়ক লগত লৈ মুখ্যমন্ত্ৰীৰ সুসজ্জিত বাহন ধীৰে ধীৰে আগবাঢ়ি আছে নিৰ্দিষ্ট ঠাইলৈ অৰ্থাৎ পূৰ্ব নিৰ্ধাৰিত যি যি ক্ষমা কৰিব যি ৰাংগিৰখাৰী যি পইণ্ট আছে এই পইণ্টলৈকে যাব মুখ্যমন্ত্ৰীৰ এই বাহনখন আৰু এই মুহূৰ্তত এই যি সুসজ্জিত বাহন কেপিটেল পইণ্ট পাৰ কৰিছে আৰু লাহে লাহে আগবাঢ়ি গৈ আছে এয়া হৈছে দৃশ্যসমূহ বিপুলে দেখাই আছে এই সামগ্ৰিক দৃশ্য আৰু এই মুহূৰ্তত সামগ্ৰিক যি দৃশ্য মই কেপিটেল পইণ্ট পাৰ কৰি আহি দেখালোঁ আৰু এনেদৰে ৰাজপথত দেখিবলৈ পোৱা গৈছে লোকাৰণ্য হৈ পৰিছে মুখ্যমন্ত্ৰীৰ যি ৰোড শ্ব'ত যি ৰাজপথৰ দুই কাষত দেখিবলৈ পোৱা গৈছিল ৰাতিপুৱাৰ পৰা কৰ্মী সমৰ্থকসকলে ভিৰ কৰিছিল আৰু মুখ্যমন্ত্ৰী অহাৰ লগে লগে দেখিবলৈ পোৱা গৈছে এনেদৰে যথেষ্ট ভিৰ লোকাৰণ্য হৈ পৰিছে শিলচৰৰ ৰাজপথ এই মুহূৰ্তত ৰাংগিৰখাৰী পইণ্টলৈকে এই মুহূৰ্তত এই যি ৰোড শ্ব' যাব আৰু তাৰ পৰা মুখ্যমন্ত্ৰী ৰোড শ্ব' অন্ত পৰিব মুখ্যমন্ত্ৰীয়ে সোণাই সমষ্টিত অগপ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞাৰ সমৰ্থনত এখন সভা কৰিব সভাত উপস্থিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ